এখেতসকলৰ আমাৰ মন্ত্ৰী, আমাৰ প্ৰতিনিধি, এই ৰাজ্য চৰকাৰৰ সন্মানীয় মন্ত্ৰী এগৰাকী হৈ ইমান নিৰ্দয় হ'ব পাৰেনে? এই চন্দ্ৰমোহন পাটোৱাৰী বন বিভাগৰ মন্ত্ৰী, অথচ কামপুৰত 7টা হাতী মৰি গ'ল, এটা পোৱালি অতি গুৰুতৰভাৱে আহত হ'ল, অথচ এই মন্ত্ৰীজনৰ এতিয়ালৈকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া নাই। বিভাগীয় মন্ত্ৰী হিচাপে এই চন্দ্ৰমোহন পাটোৱাৰীয়ে তাৎক্ষণিকভাৱে ঘটনাস্থলী পৰিদৰ্শন কৰিব লাগিছিল। মন কৰক কিমান দুৰ্ভাগ্যজনক ঘটনা। যোৱা ৰাতি নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত কামপুৰত 7টাকৈ বন্য হস্তী মৃত্যুমুখত পৰিল। তেওঁ কি কৰিব লাগিছিল? তাৎক্ষণিকভাৱে তদন্ত ঘোষণা কৰিব লাগিছিল, তালৈ যাব লাগিছিল, কিন্তু ফেচবুকত সামান্য পোষ্ট এটা লিখিয়ে সকলোবোৰ দায়িত্ব সামৰিছে। এওঁলোক হল আমাৰ মন্ত্ৰী, অপদাৰ্থ মন্ত্ৰী এজনে আমাক এনেকে শাসন কৰি আছে। এই চূড়ান্তভাৱে ব্যৰ্থ চন্দ্ৰমোহন পাটোৱাৰী কি যাদুৰ ফলত এনেকে বছৰ বছৰ ধৰি মন্ত্ৰী হৈ আছে, সেইটোৱে আটাইতকৈ ৰহস্যজনক কথা। আৰু এইবাৰ তেওঁ হেনো টিহু সমষ্টিৰ পৰা পুনৰ নিৰ্বাচন খেলিব। ইমান সফল মন্ত্ৰী, ইয়াৰ পূৰ্বে উদ্যোগ মন্ত্ৰী আছিল, উদ্যোগ মন্ত্ৰী হৈ চন্মপুৰ সমষ্টিত কি কৰিলে আমি দেখিলো, কিমানটা উদ্যোগ অসমত স্থাপন কৰিলে আমি দেখিলো, বিভিন্ন বিভাগৰ মন্ত্ৰিত্বৰ দায়িত্ব পালন কৰা চন্দ্ৰমোহন পাটোৱাৰী কিমান সফল অসমৰ সাধাৰণ জনতাই জানে। অথচ ইমানৰ পিছতো এই চন্দ্ৰমোহন পাটোৱাৰী কিয় বছৰৰ পিছত বছৰ বিজেপিৰ পৰা টিকট পাই আছে? ইমান প্ৰভাৱশালী নে তেওঁ? কিহৰ ইমান প্ৰভাৱ আছে? টকা পইচা আছে নে বিচক্ষণতা আছে? তেওঁ সাংঘাতিক যোগ্য মন্ত্ৰী নেকি, নে তেওঁ সাংঘাতিক জনপ্ৰিয় মন্ত্ৰী? কিহৰ কাৰণে এই মানুহজনক প্ৰতি বছৰে এনেকৈ টিকট দি থকা হৈছে, এইটো এটা ডাঙৰ প্ৰশ্ন। আৰু এই ডিকেবি ব্যক্তিয়ে স্পষ্টভাৱে কওঁ, এই যে দুৰ্ঘটনাটো ঘটিল, তাৰ পিছত তালৈ গৈ তদন্ত নকৰি তেওঁ যি অপৰাধ কৰিছে তাৰ কাৰণে তেওঁ নৈতিক দায়িত্ব পালন কৰি পদত্যাগ কৰিব লাগে নে এনেকুৱা ভাবিছে আপোনালোকে? হাতীহে মৰিছে, বনৰ হাতী মৰিছে, কিনো আছে তেওঁলোকৰ? কি আহে কি যায়? মানুহে মৰি আছে, ইমান মানুহ, গতিকে বন্যপ্ৰাণী মৰিছে, কি ডাঙৰ কথা হ'ল এনেই হাতী মানুহৰ সংঘাত। অথচ আপোনালোকে যে ব্যৰ্থ, সেই ব্যৰ্থতাৰ কথা স্বীকাৰ কৰিব পৰা নাই, স্বীকাৰ কৰিব নোৱাৰে, লাজ পায়। কৰিডৰ নিৰ্মাণত ব্যৰ্থ হৈছে, হাতী মানুহৰ সংঘাত ৰোধ কৰাত ব্যৰ্থ হৈছে, ইখনৰ পিছত সিখন অৰণ্য ধ্বংস কৰি থকা হৈছে, পাহাৰ পৰ্বতবোৰ কাটি তহিলং কৰা হৈছে, আৰু আপুনি বনমন্ত্ৰী হৈ আছে। কি কৰি আছে? কেৱল সাধাৰণ জনতাৰ ৰাজহৰ টকাৰে আপোনালোকে বিলাস কৰি আছে নে দায়িত্ব পালন কৰি আছে? আৰু কি কয়, তেখেতে ইমান বছৰ মন্ত্ৰী হৈ থাকি নিজৰ বাবা মইনাক পাণ দোকান দিব পৰাকৈ টকা নাই। ভাবক কেনেকুৱা মুখা পিন্ধিব পাৰে এওঁলোকে, কিমান তললৈ নামিব পাৰে ৰাজনীতিৰ কাৰণে। গতিকে ডিকেবিৰ স্পষ্ট কথা, এই যে হাতী 7টা মৃত্যু হ'ল তাৰ কাৰণে দায়ী চন্দ্ৰমোহন পাটোৱাৰী আপুনি। এই যে গুৰুতৰভাৱে আহত হৈ আৰ্তনাদ কৰি আছে হাতীৰ পোৱালিটোৱে, তাৰ অভিশাপ আপোনাৰ গাত লাগিব। গতিকে প্ৰিয় দৰ্শক, ভাবক কিমান অপদাৰ্থ অদক্ষ মন্ত্ৰীয়ে বৰ্তমান চৰকাৰ চলাই আছে। আৰু এনেকে যদি চলি থাকে, এনেকে যদি চলি থাকিবলৈ দিয়া হয়, অনাগত সময়ত আমি ক'ৰ পৰা ক'লৈ যাম, সেই কথাবোৰ বিশ্লেষণ কৰক, অনুভৱ কৰিবলৈ চেষ্টা কৰক। ধন্যবাদ। জয় অসম।